হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ৰাতিপুৱাতে গা ধুই ধুনীয়াকৈ ওলাইছোঁ মন্দিৰ যাম বুলি। আমি তিনিওজনী ওলাইছোঁ হনুমান মন্দিৰলৈ যাবলৈ, কাৰণ আজি মংগলবাৰ। যিহেতুকে প্ৰতিবাৰ মংগলবাৰত মোৰ যোৱা নহয়, কাৰণ কিবা নহয় কিবা এটা প্ৰব্লেমছ থাকি যায়। আৰু যেতিয়াই পাৰোঁ মানে যোনটো মংগলবাৰত পাৰোঁ আহিবলৈ চেষ্টা কৰোঁ। তেনেকৈ আজিও আহিলোঁ। আজি যিহেতুকে বেছি মানুহৰ ভিৰ নাপালোঁ, চাকি গছি জ্বলাই আৰু ধূপখিনি জ্বলাই খুবেই বেছি ভাল লাগিছে। কাৰণ যোৱাবাৰ মন্দিৰটোত আহোঁতে ইমানেই মানুহৰ ভিৰ হৈছিলে, মানে চাকি গছি জ্বলাইছোঁ আৰু মানে ডাইৰেক্ট উঠাই নিছিলে। কিন্তু আজি তেনেকুৱা ভিৰ নাই, সেইকাৰণে খুব বেছি ভাল লাগিছে। চাকি ধূপ জ্বলাই পেলাই ধুনীয়াকৈ আশীৰ্বাদ ল'বলৈ ভিতৰলৈ আহিলোঁ। এয়া পূজা ভাগ কৰি উঠি আৰু আমি বাহিৰত অকণমান দেৰি ৰখি দিলোঁ। ইয়াতে যিহেতুকে জেগাখিনি ধুনীয়া আছিলে, মানে ভিউটো ভাল লাগিছিলে, তো সেইটো কাৰণে কেইখনমান ফটো উঠিলে, সিহঁতেও উঠিলে, ময়ো উঠিলোঁ, ফটো ভিডিঅ'জ লোৱা হৈছিলে। আৰু পিনে যিহেতুকে হনুমান মন্দিৰত আহিছোঁ, হনুমান বাবাৰ ফেভৰেট বস্তু হৈছে বুন্দিয়াৰ লাড্ডু, সেইটো খাই দিলোঁ অকণমান। আৰু পিনে আজি ধুনীয়াকৈ ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি চাহ তাহ খালোঁ, কাৰণ যাওঁতে একো খাই যোৱা নহ'ল। আৰু পিনে আজি ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ মানে, বাই।